So welcome back to my channel. I am Parthijit Bora. So today I am bringing for you the third video of the previous class of the last lesson. So this video will cover almost part of your chapter the last lesson. So আমি last lesson কথা আমি পঢ়ি আছিলো আৰু আগৰ আমি দুটা ভিডিঅ'ত almost আমি কথা পাতিলো. We have almost discussed how little Franz came to school, how he sat in the school, sat in his bench, so how he reacted about the school environment and how M. Hamel also reacted over Little France. So আমি এইখিনি গম পালো লিটল ফ্ৰান্স কিদৰে লাহেকে দেৰিকে হ'লেও স্কুল পাইছিলেহি আৰু স্কুল পোৱাৰ পিছত সি কিছুমান আনইউজুৱেল বস্তু দেখা পাইছিলে যিটো কেতিয়াও হোৱা নাছিলে তাৰ লগত তাৰপিছত লাহে লাহে আমাৰ ষ্টৰি ডেভেলপ হয় তাৰপিছত আমি ইণ্টাৰেষ্টিং কিছুমান ইয়াতে ইনচিডেণ্ট ঘটে স্কুলত এই গোটেই চেপ্টাৰটো এটা ভাষাৰ লগত জড়িত এটা চেপ্টাৰ যিটোৱে আমাক আৱেগ সৃষ্টি কৰিব পাৰে এটা মাতৃভাষা মানুহক কেনেদৰে মন মগজুত ক্ৰিয়া কৰিব পাৰে তাৰ বিষয়ে এটা চেপ্টাৰ কিন্তু ভেৰি ইণ্টাৰেষ্টিং ইট ইজ দ্য চেপ্টাৰ which talks about the feelings of people of Alsek regarding their own mother tongue. যে নিজৰ ভাষা যেতিয়া মানুহৰ পৰা আঁতৰি যাবলগীয়া হয় তেতিয়া এজন মানুহৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয় মানুহৰ মাজত কেনেকুৱা ধৰণৰ আৱেগৰ সৃষ্টি হয় এতিয়া আমি অসমীয়া ভাষা কৈ আছো এই ভাষাটো যদি কাইলৈ পৰা কোনোবাই কয় যে তোমালোকৰ তাত অসমীয়া ভাষা নচলে যে তোমালোকৰ তাত বেলেগ ধৰণৰ এটা ভাষা চলিব চ' আমাৰ কেনেকুৱা এটা অৱস্থা হ'ব ঠিক তেনেদৰে লিটিল ফ্ৰান্স আৰু লিটিল ফ্ৰান্সহঁতৰ গোটেই অঞ্চলৰ মানুহবিলাক সেই একেই অৱস্থা হৈছিলে গতিকে এইদৰে চেপ্টাৰটো আগবাঢ়ে মই লাষ্ট ভিডিঅ'টোত কৈছিলোঁ যে ফ্ৰান্সে আহিছিলে আৰু ফ্ৰান্সে নিজে নিজৰ মাজত কথা পাতি আছিলে যে মই কিয় বাৰু মই মোৰ মানে হেৰি কৰিছিলোঁ মোৰ ভাষাটো মই ভালকৈ পঢ়া নাছিলোঁ মই কিয় গ্ৰামাৰ কিতাপবোৰ কঢ়িয়াই নিবলৈ টান পাইছিলোঁ অৱশেষত মোৰ এনেকুৱা লাগিছিলে যে এইবিলাক বস্তু মই কিয় নপঢ়িছিলোঁ ভালকৈ আৰু এতিয়া মই আহি এনেকুৱা এটা টাইমত পালোহি যি নেকি লাষ্ট টাইম হৈ গ'ল লাষ্ট লেচন হৈ গ'ল আমাৰ কাৰণে ফ্ৰান্স ভাষা আমাৰ বহু বস্তু পঢ়িবলৈ থাকিয়ে গ'ল এটা আৱেগিক মুহূৰ্ত এজন ব্যক্তিৰ কাৰণে এজন ষ্টুডেণ্টৰ কাৰণে কাইলৈৰ পৰা সেই ভাষাটো আৰু কোনোদিন নাহে সেই ভাষাটো একেবাৰে শেষ হৈ যাব এতিয়া অনুশোচনাত অনুতপ্ত হৈছে যে কি কাৰণে আমি ভাষাটো পঢ়া নাছিলোঁ যি ভাষা আৰু আমি কেতিয়াও পঢ়িব নাপাওঁ ইয়াৰ পিছতেই we'll start the next video it will start from today so today's class on যে ইয়াৰ পিছতে লিটিল ফ্ৰান্সে কৈছিল তেনেহ'লে মই এইকাৰণে এইটো কথা মই বুজি পালোঁ যে poor man it was in honor of this last lesson that he had put on his fine Sunday clothes and now I understood how the old man of the village are sitting there in the back of the room এতিয়া লিটিল ফ্ৰান্সে অনুভৱ কৰিছিলে যে সেইকাৰণে আমাৰ মনচিউ হেমেল আমাৰ টিচাৰ ছাৰে সেইদিনাখন এটা ধুনীয়া ড্ৰেছত আহিছিলে যিটো ছাৰ কেতিয়াও এনেকুৱা ধুনীয়া ড্ৰেছত থকা নাছিলে সেই ধুনীয়া ড্ৰেছ পিন্ধি ছাৰ আহিছিলে আৰু আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকল আমাৰ অঞ্চলৰ বয়োজ্যেষ্ঠসকল যাক কেতিয়াও আমি স্কুলৰ বাউণ্ডেৰী দেখা নাছিলোঁ সেই ব্যক্তিসকল আহি পেলাই স্কুলত বহি আছিলে আমাৰ নিচিনা সৰু সৰুবোৰৰ লগত ডাঙৰ ডাঙৰ মানুহ বহি আছিলে এটা ইণ্টাৰেষ্টিং ঘটনা হি ৰিয়েলাইজড অনুভৱ কৰিছিলে তাৰপিছতে সি কৈছিলে ফ্ৰান্সে কৈছিলে ইয়াতে চোৱা লিটিল ফ্ৰান্স ইজ দ্য নেৰেটৰ অফ দ্য ষ্টৰি চ' হি ৱাজ নেৰেটিং এভৰি ইনচিডেণ্ট মাইনুটলি ইন হিজ অ'ন লেংগুৱেজ তাৰ নিজৰ ভাষাত ইট ৱাজ বিকজ দে ৱেৰ চৰি টু ডেট দে হেড নট গন টু স্কুল মোৰ ইট ৱাজ দেয়াৰ ৱে অফ থেংকিং আৱাৰ মাষ্টাৰ চ' আমাৰ এইখিনি এটা কুৱেশ্যন বনিব পাৰে চ' সেই ব্যক্তিসকল the villagers, the old villagers, the other people of the village, why they sat at the back of the bench? কিয় বেঞ্চৰ পাছফালে বহি আছিলে যে লিটিল ফ্ৰান্সে এনেকৈও ভাবি লৈছে যে ফ্ৰান্সে ভাবিছে যে তেওঁলোক চাগে এইকাৰণে আহিছে কাৰণ কি কাৰণে আহিছে যে তেওঁলোকে কোনোদিন ফ্ৰেঞ্চ ভাষা শিকিবলৈ অহা নাছিলে তেওঁলোকে কেতিয়াও ফ্ৰেঞ্চ ভাষাৰ প্ৰতি তেওঁলোকৰ ইচ্ছাই নাছিল তেওঁলোকে মনচিউ হেমেলে ইমান দিন পঢ়াই আছিলে তেওঁ কোনোদিন অহা নাছিলে চ' মেম হেমেলে 40 years পঢ়াইছিলে চ' হি হেজ বিন টিচিং ফৰ দ্য লাষ্ট 40 years দ্য ফ্ৰেঞ্চ লেংগুৱেজ আচৰিত কথা এজন ব্যক্তিয়ে 40 বছৰ এটা ভাষা পঢ়াই আছে আৰু কাইলৈ পৰা তেওঁ স্কুলত নাথাকে সেই ভাষাটোৱেই নাথাকিব এক সাংঘাতিক ধৰণৰ এটা কথা
কেনেকুৱা ধৰণৰ ইম্পেক্ট হ'ব পাৰে এটা অঞ্চলত যেতিয়া ভাষাই গুচি যাব, আইমুখৰ ভাষা নাইকিয়া হৈ যাব। আচৰিত কথা। গতিকে লিটিল ফ্ৰান্সে অনুভৱ কৰিলে যে সেইকাৰণে হয়তো আমাৰ ছাৰক হয়তো এই গাঁৱৰ মানুহখিনিয়ে, আমাৰ ওচৰৰ মানুহখিনিয়ে ছাৰক নিজৰ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আহিছিলে। এজন শিক্ষকক, যিজন শিক্ষকে 40 years, 4 decades he has been teaching the French language. আৰু সেই 40 yearsত কোনোদিন আমাৰ গাঁৱৰ ৱাষ্টাৰ হওক, হৌজাৰ হওক, পোষ্টমাষ্টাৰ, মেয়ৰ কোনোদিন অহা নাছিলে। তো তেওঁলোকেও চৰি ফিল কৰিছিলে। এই চেণ্টেঞ্চ আমি সেইটো বুজোঁ। গতিকে তাৰপিছত লাইনটো আমি গম পাম, while I was thinking of all this I heard my name call. আৰু আমি গম পাইছোঁ যে ইয়াতে এম হেমেলৰ মাজত কি আলোচনা হৈ আছিলে, যে এম হেমেলৰ মাজত আলোচনা হৈ লিটিল ফ্ৰান্সে ভাবি আছিলে যে এম হেমেলে লিটিল ফ্ৰান্সক সেইদিনাখন পাৰ্টিচিপেল ধৰাব। আৰু সেই তেনেকৈ থাকোঁতে এজ এ নেৰেটৰ he was in the way of thinking, but spontaneously he resisted his mind and he thought that it's his turn. তাৰ সময় আহি গ'ল, এইবাৰ লিটিল ফ্ৰান্সৰ পাল পৰিলে, ফ্ৰান্সে পাৰ্টিচিপলৰ ৰুলছবোৰ ধুনীয়াকৈ ক'ব লাগিব। চ' এটা সাংঘাতিক ঘটনা যে লিটিল ফ্ৰান্সে এবাৰ ক'ব, আৰু লিটিল ফ্ৰান্সে এনেকৈ ভাবিলে, হোৱাট উড আই নট হেভ গিভেন টু বি এবল টু চে দেট ড্ৰেডফুল ৰুল ফৰ দ্য পাৰ্টিচিপল, all true, very loud and very clear and without any mistake. লিটিল ফ্ৰান্সে ভাবি আছিলে আজিতো লাষ্ট ক্লাছ, লাষ্ট লেশ্যন অফ দ্য লাষ্ট ফ্ৰান্স লেংগুৱেজ। চ' আজি মই কি কৰিম, মই আজি খুব জোৰকৈ মই বৰকৈ খুব স্পষ্টকৈ আগতে কেতিয়াও নোকোৱা ধৰণে মই সুন্দৰকৈ মই ছাৰৰ আগত আজি ক'ব পাৰিমনে। চ' হি ৱাজ থিংকিং। চ' that was the unannounced silent voice of the narrator, লিটিল ফ্ৰান্স। ফ্ৰান্সৰ এটা নীৰৱ চিন্তা, প্ৰকাশ নোপোৱাকৈ ভাবিছে মই এনেকুৱা কৰিব পাৰিম নেকি। বাট ইট নেভাৰ হেপেন একৰ্ডিং টু উইচ অফ লিটিল ফ্ৰান্স। ফ্ৰান্সৰ ইচ্ছামতে নহ'ল। ফ্ৰান্সে আগতে যদি দুই এক শব্দ ক'ব পাৰিছিল, আজিৰ দিনটো ফ্ৰান্সৰ কাৰণে ইমানেই বেয়া আছিলে যে লিটিল ফ্ৰান্সে প্ৰথম উঠি ক'বলৈ বিচাৰোঁতে তাৰ প্ৰথম ৱৰ্ডটোতে খেলি মেলি হৈ গ'ল। But I got mixed up on the first word and stood there, holding on to my desk, my heart beating and not daring to look up. So লিটিল ফ্ৰান্সে প্ৰথম ৱৰ্ডটো ক'বলৈ জুতিয়াওঁতে তাৰ খেলি মেলি হ'ল, আৰু ডেস্কত হাতকেইটা দি পেলাই ৰৈ গ'ল, কেৱল তললৈ চাই থাকিলে। আৰু সেই সময়ত প্ৰকৃতিস্থ হয়, আৰু টিচাৰজনৰ সন্মুখলৈ চাবলৈও তেওঁ লিটিল ফ্ৰান্সৰ সাহস নহ'ল। ভাবিছিলে কি হ'ব ইন ফ্ৰণ্ট অফ Monsieur Hamel, who was very cranky, rude. But things happened differently. বস্তুবোৰ আগৰ দৰে হোৱা নাছিল, বস্তুবোৰ বেলেগ ধৰণে ঘটিব লৈছিলে। এটা আৱেগিক মুহূৰ্ত, লাষ্ট লেশ্যন, আৰু লিটিল ফ্ৰান্সে ভুল কৰিলে, পাৰ্টিচিপল ক'ব নোৱাৰিলে। কেনেকুৱা ধৰণৰ পানিছমেণ্ট পাব, কিন্তু পানিছমেণ্টটো এনেকুৱা ধৰণৰ হ'ল ইম'শ্যনেল পানিছমেণ্ট। কাৰণ Monsieur Hamel said little France, no France, little France, I am not going to scold you. I won't scold you. মই তোমাক গালি নাপাৰোঁ আজি, ইউ মাষ্ট ফিল বেড এনাফ, তুমি নিশ্চয় তুমি নিজে বেয়া পাইছা। আৰু চোৱা বস্তুবোৰ এনেকুৱা ধৰণৰ, এভৰি ডে উই হেভ ছেড টু আৱাৰ চেল্ফ, আমি সদায় আমি আমাৰ মাজলৈ কামবোৰ পেলাই দিওঁ। বাহ, আই হেভ প্লেণ্টি অফ টাইম, আৰু আমি কওঁ যে আমাৰ যথেষ্ট সময় আছে। এণ্ড উই উইল লাৰ্ণ ইট টুমৰো, আমি সকলো বস্তুবিলাক কাইলৈ হ'ব, কাইলৈ শিকিম। এনেকুৱা ধৰণৰ আমাৰ ষ্টুডেণ্টৰ মাজত, তোমালোকৰ মাজত প্ৰায় এইটো হৈ থাকে যে 1 তাৰিখৰ পৰা ভালকৈ পঢ়িম, 5 তাৰিখৰ পৰা ভালকৈ পঢ়িম, সদায় আমি কামবোৰ পাছলৈ থৈ ভাল পাওঁ। চ' লিটিল ফ্ৰান্সৰ লগতো হৈছিলে, আৰু এম হেমেলে ক'লে যে ফ্ৰান্স চোৱা, তুমি এইটো বেয়া পাব নালাগে যে এইটো কেৱল তোমাৰে ভুল নহয়, এইটো আমি সকলোৱে কামবিলাক আমি সদায় টুমৰো, এইটো কুৱেশ্যন আহে যে সদায় কামবোৰ মানে হোৱাট ইজ দ্য ট্ৰাবল উইথ এলছেক, উইথ দ্য পিপল অফ এলছেক। দ্য ট্ৰাবল ফৰ দ্য পিপল অফ এলছেক ৱাজ ডেট দে অল দ্য টাইম পুট দেয়াৰ ৱৰ্কছ টু ফিনিছ টুমৰো, যে টুমৰো অহাকালি কামটো বা কাইলৈ কামটো শেষ কৰিম বুলি সিহঁতে ভাবি থয়। আৰু তেনেকৈ ক'লে, এণ্ড নাও ইউ চি ৱেৰ উই হেভ কাম আউট,
oh, that is the great trouble with Elsek. She puts off learning tomorrow. যে চি বুলি কোৱাৰ লগে লগে গোটেই এলচেকৰ মানুহক বুজাইছে যে গোটেই লিটিল ফ্ৰান্সে নহয় গোটেই এলচেকৰ মানুহে সদায় কামবোৰ কাইলৈ কৰিম বুলি থৈ দিয়ে now those fellows out there will have the right to say to you how is it you pretend to be Frenchmen and yet you can neither speak nor write your own language but you are not the worst poor little France we have all a great deal to reproach ourselves with so these 4 lines very interesting that little France was said by Monsieur Hamel. Monsieur Hamel Little France কৈছিলে যে Little France চোৱা আমি কি কওঁ we pretend ourselves to be the Frenchmen but it is shame on us that we can neither write nor read our own language the French language আমি আমাৰ French language ভালকে পঢ়িব নোৱাৰো আমি লিখিব নাজানো কিন্তু আমি নিজকে ফ্ৰেঞ্চ বুলি কওঁ গতিকে এইটো এটা আমাৰ কাৰণে লজ্জাৰ কথা যে আমি আমাৰ নিজৰ ভাষাটোই লিখিব নাজানো আবেগিক মুহূৰ্ত সকলোৱে ৰৈ আছে আৰু সেইদিনাখন এক ব্যতিক্ৰমী ৰূপত Monsieur Hamel interesting your parents তাৰ পিছতে মই বোৰ্ডত দেখাম তোমালোকৰ কাৰণে আজি কেইটামান বিশেষ কুৱেশ্যন লৈ আছো today I'm bringing for you some most common questions that came to see all the times so মই এইখিনিতে আৰু অকণ কৈ যাওঁ যে লিটিল ফ্ৰান্সে তেতিয়া কৈছিলে Monsieur Hamel যে চোৱা যে এই যে তুমি যে পাৰ্টিচিপল নাজানিলা ফ্ৰেঞ্চ লেংগুৱেজ নাজানা এইটো কেৱল তোমাৰে দুখ নহয় ইয়াৰ কাৰণে some other peoples are also responsible so who are the other people so he himself hailed as a responsible for this reason এই কাৰণটোৰ কাৰণে সি নিজকো Monsieur Hamel নিজকো তেওঁ দুখী সাব্যস্ত কৰে তেওঁ কয় প্ৰথমে যে your parents were not anxious enough to have you learn যে তোমালোকৰ দেউতাহঁতো বা the fathers of the students of Elsek এলচেকৰ ল'ৰা-ছোৱালীবিলাকৰ দেউতাকহঁতে কেতিয়াও ল'ৰা-ছোৱালীক পঢ়াবৰ কাৰণে এংজিয়াছ হৈ নাথাকে তাৰ কাৰণে চিন্তা নকৰে they prefer to put you to work on a farm or at the mills বা ফাৰ্মত কাম কৰাক লৈ বেছি গুৰুত্ব দিছিলে ৱৰ্কিং বা আৰ্নিঙৰ কাৰণে বেছি গুৰুত্ব দিছিলে কিন্তু ষ্টাডিজ বা ফ্ৰেঞ্চ লেংগুৱেজ শিকাৰ কাৰণে গুৰুত্ব দিয়া নাছিলে and I have been to blame also আৰু ফ্ৰান্সে আৰু Hamel কৈছিলে যে মই নিজকো ব্লেম দিব বিচাৰো have I not often sent you to water my flowers instead of learning lessons and when I wanted to go fishing did I not just give you a holiday so very interesting যে Monsieur Hamel নিজকে কৈছে হিহঁতক লিটল ফ্ৰান্সক যে চোৱা যে যেতিয়া মই মাছ মাৰিবলৈ যাওঁ when I went to go fishing মই তেতিয়া তোমালোকক স্কুল বন্ধ বুলি নকওঁ নে হলিডে বুলি নকওঁ নে আকৌ মই যেতিয়া তোমালোকক পঢ়োৱাৰ পৰিৱৰ্তে মই তোমালোকক ফুলত পানী দিবলৈ নিদিওঁ নে তেতিয়াওতো মই ৰেসপন্সিবল হলো কাৰণ তোমালোকক মই পঢ়োৱা নাছিলো ভালকৈ so parents আৰু Monsieur Hamel নিজেও responsible আছিল গতিকে মই বোৰ্ডত দেখাব বিচাৰিছো now come to the board so whom did Hamel key point and bullet point of this chapter very common question whom did Hamel give blame for not learning their lesson so here three reasons and first the people of Elsek because why they put off learning till tomorrow সিহঁতে সদায় পঢ়া বস্তুটো কাইলৈ থৈ দিয়ে তাৰপিছত their parents তেওঁলোকৰ পিতৃ-মাতৃ যিসকলে ল'ৰা-ছোৱালীক সদায় আৰ্নিঙৰ চৰ্চত ইউজ কৰিছিলে so they preferred to put them to work on a farm or mill but not sending them to school so Hamel himself also Hamel himself responsible so he sent his students to water his flowers মই just ক'লো instead of learning lesson and when he wanted to go fishing he declared that day holiday so these are very important okay so whom did Hamel give blame for not learning their lesson okay so মই আজি চ্যাপ্টাৰটো একানে খুব তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ বহন কৰিব because of that I am bringing 8 numbers of short question with answers are like probable and common questions for 2021 SS batch so what did Hamel say that he would ask his students that morning so Hamel কি কৈছিলে সেইদিনাখন কি ধৰাম বুলি কৈছিলে students বিলাকক that morning
M. Hamel said that he would ask his students on the rules of participles. So participle ধৰা বুলি কৈছিলে. What did friends think for a moment? এবাৰো তোমালোকে লিখি ল'বা. So friends ভাবিছিলে for a moment friends thought that he would spend his days out of doors. Friends ভাবিছিলে যে সেইদিনাখন সি কি কৰিব অলপ বাহিৰতে গৈ ঘূৰিব rather than going to school. স্কুললৈ যোৱা বাদে নগৈ পেলাই মই অলপ বাহিৰতে কটাম বুলি ভাবিছিলে। এইটো 2016ত কুৱেশ্যন আহিছিলে এইটো। এইবাৰো খুব কমন আৰু এইটো যদি বেছি বহলাবলৈ আহে তেতিয়া আমি লিখিব পাৰিম so he was seeking the eggs of the birds and he was watching the drilling of the Prussian soldiers behind the sawmill and he was spending his time on the edge of the Saar river. So what is the name of the blacksmith? Waster. What is the river mentioned in the last lesson? Saar. How long did Monsieur Hamel teach in the school? Very interesting question. মই just কৈছিলোঁ খুব important question. So 40 years. For the long 40 years, Monsieur Hamel has been teaching, okay, in the French language. So, what is the great trouble with Elsek? Elsekৰ কি trouble হৈছিলে আমি কৈছিলোঁ যে এলচেকৰ লগত ট্ৰাবলটো হৈছিলে কি they put off learning till tomorrow. যে এলচেকৰ গোটেই মানুহবোৰৰ কথা কৈছে গোটেই মানুহবিলাকে পঢ়াটো সদায় কাইলৈলৈ থৈ দিছিলে. So, what did M. Hamel do when he wanted to go fishing? 2013ত আহিছিলে আৰু ইয়াৰ আগৰ কৈছোঁ 2018 আৰু 2020 দুবাৰ আহিছে. হোৱাট ডিড মনচুৰ হেমেল ডু যেতিয়া সি গ' ফিচিং অৰ্থাৎ মাছ মাৰিবলৈ গৈছিলে দেন হি ডিক্লেয়াৰ অৰ হি গেভ দেম ডেট ডে হলিডে অৰ্থাৎ বন্ধ দিন বুলি ঘোষণা কৰিছিলে. চ' হোৱাট ডিড এম হেমেল ৰাইট অন দ্য ব্লেক বোৰ্ড ভাইভলা ফ্ৰেণ্ডছ এইটো আমি নেক্সট পঢ়িম তথাপিতো শিকিলোঁ ভাইভলা ফ্ৰেণ্ডছ মানে হৈছে লং লিভ ফ্ৰেণ্ডছ জিন্দাবাদ ফ্ৰেণ্ডছ জয় হওক জয় টু ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ আমি ভাবিব পাৰোঁ. So that's all for today's video. Only some parts left. আমি নেক্সট ভিডিঅ'ত আহিম মই এইকাৰণে কৈছোঁ ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট যদিও 4টা ভিডিঅ' হ'ব কিন্তু মই ইন ডিটেইল এভৰি লাইন মই চেষ্টা কৰিছোঁ এক্সপ্লেইন কৰিবৰ কাৰণে ইন দ্য ইণ্টাৰেষ্ট অফ দ্য ষ্টুডেণ্টছ অ'কে চ' উইল মিট ইউ ইন দ্য নেক্সট ভিডিঅ' থেংক ইউ ভেৰি মাছ